আমাৰ স্বাগতম জনাইছোঁ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা উৎসাহ আজিৰ দিনটোত, কাৰণ আজি 11/12/2024 বছৰটো শেষ হ'বলৈ গৈ আছে। কিছুদিনৰ আগতে আমাৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এটা ভিডিঅ' কৰিছিলে, আপোনালোকে সকলোৱে দেখিছা তোমালোকে, আৰু অসমৰ বিভিন্ন ৰাইজেও দেখিছিলে, যে পানীৰ যিটো চাৰ্জিং বুলি কয়, পানীক চাৰ্জিং কৰিব লাগে। এগৰাকী বাইদেৱে কৈছিলে যে আমি চাৰ্জিং কৰা পানী খাব লাগে, নিজৰ ঘৰৰ পৰা পানী খাব লাগে, দোকানত পানী খাব নালাগে, কাৰোবাৰ ঘৰত গৈ পানী খাব নালাগে, ক'তোৱে বাহিৰত পানী খাব লাগে, নিজৰ বেগৰ পানীটো খাব লাগে, তাকো চাৰ্জিং কৰা পানী। আৰু পানী চাৰ্জিং কেনেকৈ কৰে? ভাল শব্দৰে ভাল পানীখিনি চাৰ্জিং কৰে, বেয়া শব্দৰে পানীখিনি বেয়া চাৰ্জিং কৰে বোলে। গতিকে তুমি যদি ক'ৰবাৰ পৰা যদি পানী গিলাচ খালা, যদি সেইখন ঘৰত যদি হাই কাজিয়া লাগি আছে, তোমাৰ ঘৰতো হাই কাজিয়া হ'বই। কিন্তু মোৰ ছাত্ৰ ছাত্ৰীসকলে কি ক'লে, ছাৰ কেনেকৈ হ'ব পাৰে? এইটো সম্ভৱেই নহয়। পানীৰ জৰিয়তে কিবা বেয়া কথাবিলাক আমাৰ ঘৰলৈ আহিব নেকি? নাহে বুলি কোৱাৰ লগে লগে কথা এটা আহিলে, সেই কথাটো ক'ৰ পৰা আহিলে? এখন কিতাপ আছে, বেষ্ট চেলাৰ বুলি কৈছে, জাপানৰ এজন মানে কালচাৰেল চাইণ্টিষ্ট মাছাৰো ইমোটো বুলি। তেখেতৰ কিতাপখনত লেখা হিলিং এনাৰ্জি অফ বা হিলিং পাৱাৰ অফ ৱাটাৰ বুলি তাত লেখা আছে। তেওঁ এটা পৰীক্ষা কৰিছিলে বোলে এমাহজোৰা। সেই পৰীক্ষাটোত কি আছিলে যে আমাৰ চাউল সম পৰিমাণৰ চাউল, মই এনে ঢাকি থৈছোঁ, এইটো গোন্ধ ওলাইছে ন, সেইকাৰণে ঢাকি থৈছিলোঁ, যে সম পৰিমাণৰ চাউল সম পৰিমাণৰ পানী আমি লৈ পেলাই এমাহ ধৰি থাকিব লাগে। আৰু থকাৰ পিছত কি কৰিব লাগিব? এটা বটলত আমি কেৱল বেয়া শব্দ কিছুমান নন চেন্স, ইডিয়েট বা মূৰ্খ, জধা মূৰ্খ এনেকৈ কৈ থাকিব লাগে পানীখিনি, কাৰণ পানীখিনি বেয়া কৰিব লাগে। পানীখিনি বেয়া কৰিলে চাউলখিনিও কি হ'ব? বেয়া হ'ব। তাত ভিডিঅ'টো দেখা হৈছে, চাউলখিনি একদম পূৰা কৰকৰীয়া ক'লা মূলাকৈ অদ্ভুত কিবা হৈ যায়। আচ্ছা, আকৌ ভাল কথা কোৱাটো ধুনীয়া হৈ যাব, পানীও ভাল হৈ যাব, চাউলখিনিও ভাল হয়, গজালি চজালি ধুনীয়া মানে হ'ব আৰু ভাল পানীখিনি ভাল পানীখিনি ভাল কাম কৰিলে। আৰু যিখিনি মানে একোৱে শব্দ নোকোৱা হয়, সেইখিনিও তাৰমানে তাৰ ভিডিঅ'ৰ মতে হ'ব লাগে, ক'লা হৈ যাব লাগে, মানে পচি চেচ হৈ যাব লাগে। কিন্তু 11/1/2024 কোনে কৰিছিলে পৰীক্ষাটো আমাৰ স্কুলত? কোনে কৈছে? মান মাতিবলৈ। ক্লাছ 9ৰ ল'ৰা ছোৱালী, হয়নে? আমি 9 কৰিছিলোঁ নাই? গোটেইখিনি কৰিছিলোঁ। ভাল শব্দ কোনে কোনে কৈছিলে? কোনে কৈছিলে? আমাৰ এইগৰাকী আছে, এইগৰাকী ভাল কি শব্দ কৈছিলে? মৰম ভাল পোৱা ভাল লগা। মৰম ভাল পোৱা ভাল লগা, তাৰ লাভ এইবিলাকৰ ওপৰত তেওঁ বাৰে বাৰে সেই বটলটোৰ ওচৰত গৈ কোৱা ন, তাত গৈ প্ৰত্যেক দিনাখনে কয়। খালি এটাই কথা কওঁ, এই পৰীক্ষাটো দেওবাৰেহে কোৱা নাছিল, কাৰণ দেওবাৰে আমাৰ বিদ্যালয় বন্ধ থাকে। 30টা দিনতে আমি এই পৰীক্ষাটো কৰি এওঁ এটা বটলৰ ওচৰত গৈ পেলাই কৈছিলে মৰম ভাল পোৱা, মানে ভাল লগা শব্দ কৈছিলে, এমাহ ধৰি কৈছিলে। নেক্সট বেয়া কোনে কৈছিলে? বেয়া নাম কি তোমাৰ? জাগিতা বড়ো। আৰু ভাল কোনে কৈছিলে নামটো? জিতুমণি বড়োৱে ভাল কৈছিলে। আৰু বেয়া তুমি কি কৈছিলে? মূৰ্খ বুলিয়ে কৈছে। মূৰ্খ কৈছে পানীখিনি গালি পাৰি থাকে, কাৰণ গালি পাৰিলে পানীখিনি বেয়া হ'ব, বেয়া হ'লে চাউলখিনি বেয়া হ'ব। আৰু বাকীটো আৰু চাউল নদিয়াকৈ থাকিয়ে গৈছিলে। কিন্তু এতিয়া কি হ'ল? এতিয়া তোমালোকে চোৱা, কি দেখিছা? কোনখিনি ক'লা হৈছে? কিবা হৈছে জানো? লেতেৰা গোন্ধ ওলাইছে, কাৰণ এইটো বিজ্ঞান হাজৰিকা ছাৰ আছে, ছায়েন্সৰ ৰবিউল হুছেইন আছে, প্ৰজ্ঞা দাহাল বাইদেউ আছে, আমাৰ ধীৰেন ছাৰ আছে, এই বিদ্যালয়ৰ প্ৰধান শিক্ষক চয়নিকা ডেকা বাইদেউ আছে, আমাৰ নিৰ্মলা চেত্ৰী আছে, আৰু আমাৰ ময়ূৰী কলিতা আছে। গোটেই শিক্ষকসকলো আছে। যে আজি আমি উল্লখিত এই কাৰণে যে বিজ্ঞান আমি প্ৰমাণ কৰি চালোঁ। কোনোবাই ক'লেই যে আমি বিশ্বাস কৰিম, সেই কথাটো চেঙামাৰী স্কুলৰ এইটো নিয়ম নহয়। আমি যদি হৈ যোৱাহেঁতেন আমি প্ৰমাণ হৈ গ'ল, ঠিক আছে, হৈছে, হয় নাই? বেয়া কথা কৈ দিয়াৰ কাৰণে এইটো গুড কৰে। চাওঁ লৈ আনা ইয়াত ধুনীয়াকৈ দিয়া। চোৱা এতিয়া আপোনালোকে চাওক, এইটো হৈছে বেয়া কথা কোৱা, হয়নে? তাৰিখটো 11/11/2024 চেঙামাৰী হাইস্কুল। এই বটলটো চাওক, এইটো চাওক, একো পৰিৱৰ্তন নাই। চাউলো চাওক একদম সুন্দৰ হৈ আছে। তেনেকৈ খালি লেতেৰা পানীখিনি হৈছে, পানী লেতেৰা হৈছে, কাৰণ ইয়াৰ পৰা যিটো আমাৰ বৈজ্ঞানিক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। এইখন হৈছে ভাল কথা কোৱা, গুড চাউণ্ড। ইয়াৰো একেই অৱস্থা হৈ আছে, তাৰ পানীখিনি চাউলখিনি চব গেলিবলৈ আৰম্ভ কৰা যিটো বস্তু। তাৰপিছত এইটো চাওক, কোনো শব্দ নোহোৱাকৈ থকা 11/11/2024, ইয়াৰো চাওক একেই অৱস্থা। তো এই কথাৰ পৰা আমি এটা প্ৰমাণ পালোঁ যে যিটো প্ৰচাৰ চলি আছে, সেই প্ৰচাৰটো কি সঁচা নে মিছা? মিছা। আৰু সেইটো আমি প্ৰমাণ কৰিলোঁ নাই? এতিয়া আমি এটা কথা কি গম পালোঁ, যে শব্দৰ জৰিয়তে কোনোৱে পানীৰ চাৰ্জিং কৰিব পাৰি নে নোৱাৰি? নোৱাৰি। কোনোবাই বেয়া কথা কৈ পেলাই পানী এগিলাচ যদি তোমাক খাবলৈ দিয়ে, তোমাৰ দিনটো বা তোমাৰ গাটো বেয়া হ'ব জানো?
এতিয়া আমি হোটেলৰ পৰা হওক বজাৰৰ পৰা হওক পানী খালে সেই পানীয়ে আমাক কিবা দিগদাৰ কৰিব পাৰিব জানো? নোৱাৰে। কোনোবাই পানী যে ফু মাৰি দিয়ে, পানীত কিবা কাটি দিয়ে, পানী জাৰি দিয়ে, এইবিলাক এটা বিশ্বাস কৰিম জানো আজিৰ পৰা? নকৰোঁ। গতিকে এই প্ৰমাণটো আমি কৰিলে গতিকে আমাৰ বিশেষকৈ প্ৰধান শিক্ষক মহোদয় আছে, ছাৰো বিজ্ঞানিক মানসিকতা পুষ্ট, ছাৰক মই অনুৰোধ জনাইছোঁ তাৰ ওপৰত এটা সামৰণি কৰিবৰ কাৰণে। ছাৰ। ধন্যবাদ নিপুঞ্জয় আৰু ছাত্ৰ ছাত্ৰীসকল। আপোনালোকে যিটো বিজ্ঞানীজনৰ নাম কি আছিলে? মাছাৰু ইমোটো। মাছাৰু ইমোটোৰ যিটো অলৰেডি তেওঁ পৰীক্ষামূলকভাৱে যিটো কথা প্ৰচাৰ চলাইছে যে পানী বা তেনেকুৱা খাদ্যবস্তুৰ সন্মুখত বেয়া শব্দ বেয়া কথা কৈ থাকিলে সেই বস্তুখিনি বেয়া গুণপ্ৰাপ্ত হৈ যায়, সেই কথাটো আমি মিছা বুলি বা ভুল বুলি প্ৰমাণিত কৰিছোঁ। গতিকে তেনেকুৱা সকলো কথাই মানুহে যিকোনো কথা ক'লেই বা শুনিলেই সঁচা বুলি আমি মানি লোৱা যিটো মানসিকতা, সেই মানসিকতাটো আমি পৰিহাৰ কৰিব লাগিব। নিজে যিটো সঁচা বুলি সত্য প্ৰতিপন্ন কৰিলৈহে তাক আমি গ্ৰহণ কৰিব লাগিব। সেই অভ্যাসটো ছাত্ৰ অৱস্থাৰ পৰা আমি গঢ়ি তোলাটো আমাৰ প্ৰয়োজন। ৰিপুঞ্জয় বৰদলৈয়ে এইটো বৈজ্ঞানিকভাৱে এটা প্ৰচলিত কথাৰ ওপৰত প্ৰমাণ কৰি তাক ভুল প্ৰমাণিত কৰিছে। অকল তেনেকুৱা কথাবিলাকেই নহয়, আমাৰ সমাজত যিবিলাক কথা চলি আছে যে এই জুৰীয়া শালিকা বা সুকীয়া শালিকা ওলালে আমি ওলাই যাব নালাগে, এইটো অমংগল। খালী বাল্টিং এটা লৈ কোনোবা আহিলে সেইটো দেখিলে সেইদিনাখন তেনেকুৱা কিছুমান আমাৰ অন্ধবিশ্বাস আছে। এইবিলাক কথা আমি বিশ্বাস কৰিব নালাগে। মানে যিকোনো কথা এটা শুনিলেই বিশ্বাস কৰিব নালাগে, তাৰ সত্যতাটো প্ৰতিপন্ন কৰি লৈ বিশ্বাস কৰিবলৈ যিটো অভ্যাস ছাত্ৰ অৱস্থাৰ পৰা কৰিব লাগে, তেনেধৰণেহে বৈজ্ঞানিক মানসিকতাটো গঢ়ি উঠে। গতিকে এইটো এটা আমাৰ প্ৰচেষ্টা ৰিপুঞ্জয় বৰদলৈ লৈছে যে বিজ্ঞানসন্মত দৃষ্টিভংগী ছাত্ৰ সমাজৰ মাজত থাকিব লাগে। এইখিনি এটা ভাল পদক্ষেপ। গতিকে তোমালোকেও এনেধৰণে কামবিলাক কৰিবা আৰু ভৱিষ্যতে। ঠিক আছে, ধন্যবাদ জনাইছোঁ সকলোকে। এতিয়া আজি এইটোৰ পৰা আমি প্ৰমাণ হ'লনে? এতিয়া পানী আমি চাৰ্জিং কৰা, পানী ভাল শব্দৰে ভাল চাৰ্জিং আৰু বেয়া শব্দৰে বেয়া চাৰ্জিং, কিবা আমি বিশ্বাস কৰিমনে? নকৰোঁ। গতিকে আজি চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আমাৰ শিক্ষকসকলৰ পৰা আমি এটাই অনুৰোধ জনাইছোঁ, সমাজত প্ৰচলিত হৈ থকা যিবিলাক এইবিলাক কথা, এই কথাবিলাক চকু মুদি ব্যৱহাৰ কৰাতকৈ বা বিশ্বাস কৰাতকৈ আমি তাৰ প্ৰমাণ চাই পেলাই নিজেও এবাৰ গাত চিকুটি চাব লাগে যে হয়নে